খাদ্য খোৱাৰ লগে লগে বিচনাত শুই পৰিলে শৰীৰত কোনটো বেমাৰ হয়? অপশ্যন ক হৃদয় ৰোগ, খ কৰ্কট ৰোগ, গ এচিডিটি, গ পেটৰ বিষ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন গ এচিডিটি। আৰু এটা কুৱেশ্যন, আমাজন অভয়াৰণ্য কোনখন দেশত অৱস্থিত? অপশ্যন ক ব্ৰাজিল, খ ভাৰত, গ আমেৰিকা, গ চীন দেশত। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ক ব্ৰাজিল। আৰু এটা কুৱেশ্যন, অতি বেছি কণীৰ কুহুম খালে কোনটো বেমাৰ হয়? অপশ্যন ক মেলেৰিয়া, খ কেঞ্চাৰ, গ হৃদয় ৰোগ, গ যকৃত ৰোগ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন গ হৃদয় ৰোগ। আৰু এটা কুৱেশ্যন, সৰু ল'ৰা ছোৱালীক কোনটো খাদ্য খোৱালে স্মৃতিশক্তি দ্ৰুত বৃদ্ধি পায়? অপশ্যন ক মাছৰ কণী, খ কণী, গ আঙুৰ, গ আপেল। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ক মাছৰ কণী খোৱালে স্মৃতিশক্তি দ্ৰুত বৃদ্ধি পায়। আৰু এটা কুৱেশ্যন, কোনটো মাছ খালে মানুহৰ মৃত্যু হ'ব পাৰে? অপশ্যন ক মাগুৰ মাছ, খ ৰৌ মাছ, গ পাফাৰে মাছ, গ জেলিফিছ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন গ পাফাৰে মাছ। আৰু এটা কুৱেশ্যন, মধুৰ লগত কি মিহলাই খালে যিকোনো ৰোগ দ্ৰুত নিৰাময় হয়? অপশ্যন ক কলা জিৰা, খ জিৰা, গ গাখীৰ, গ চেনি। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ক কলা জিৰা। আৰু এটা কুৱেশ্যন, ৰাতি টোপনিৰ অহাৰ সময়ত লাইট জ্বলাই থ'লে কোনটো বেমাৰ হয়? অপশ্যন ক ছালৰ বেমাৰ, খ হৃদয় ৰোগ, গ মূৰৰ বিষ, গ পেটৰ বিষ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন খ হৃদয় ৰোগ। আৰু এটা কুৱেশ্যন, কোনটো ভিটামিনৰ অভাৱ হ'লে টোপনি কম হয়? অপশ্যন ক ভিটামিন ডি, খ ভিটামিন কে, গ ভিটামিন বি, গ ভিটামিন এ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ক ভিটামিন ডি। আৰু এটা কুৱেশ্যন, কোনটো ফল খালে দাঁতৰ ক্ষতি হয়? অপশ্যন ক আম, খ অমিতা, গ জাম, গ কল। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন গ কল খালে দাঁতৰ ক্ষতি হয়। আৰু এটা কুৱেশ্যন, ৰাতিপুৱা খালী পেটত কোনটো খাদ্য খালে থাইৰয়ড দ্ৰুত নিৰাময় হয়? অপশ্যন ক পানী, খ কল, গ জিৰা, গ গাখীৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন গ জিৰা। আৰু এটা কুৱেশ্যন, খোৱাৰ আগতে কোনটো খাদ্য খালে শৰীৰৰ ওজন কমি যায়? অপশ্যন ক আপেল, খ গ্ৰেপফ্ৰুট, গ কমলা, গ বিলাহী। অপশ্যন গ গ্ৰেপফ্ৰুট। আৰু এটা কুৱেশ্যন, কোনটো প্ৰাণীয়ে 20 বছৰো অধিক জীয়াই থাকিব পাৰে? অপশ্যন ক শিয়াল, খ কাছ, গ বাঘ, গ জিৰাফ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন খ কাছ। আৰু এটা কুৱেশ্যন, কোনটো চৰাইয়ে গোটেই জীৱনকাল মাটিত স্পৰ্শ নকৰে? অপশ্যন ক হুমা চৰাই, খ হামিং বাৰ্ড, গ চিলনী, গ কাউৰী। ইয়াৰ শুদ্ধ আনচাৰটো অপশ্যন ক হুমা চৰাই। আৰু এটা কুৱেশ্যন, ৰাতিপুৱা কেইটাৰ ভিতৰত খাদ্য খালে শৰীৰ সুস্থ হৈ থাকে? অপশ্যন ক 6টাৰ পৰা 8টা, খ 7টাৰ পৰা 10টা, গ 7টাৰ পৰা 9টা, গ 10টাৰ পৰা 11টা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে
অপশ্যন গ। আৰু এটা কুৱেশ্যন, বিশ্বৰ কোনখন দেশে ছোৱালীৰ শিক্ষা নিৰ্দেশ আৰোপ কৰিছে? অপশ্যন ক নেপাল, খ ভূটান, গ আফ্ৰিকা, গ আফগানিস্তান। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন গ আফগানিস্তান।